আমার ডিম্পু বড়ুয়া হয়েছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছো কেনেকুৱা লাগিছে দিব আৰু ইয়াৰ বেলটো দি দিব আৰু সেই ঠাকটো আহি 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 এনেকৈ সৰু সৰু হৈ এটা লাইন হৈ যাব আৰু যিখিনি বেয়া কেন অটোমেটিকলি মেচিনে পেলাই দিয়ে ইয়াত ধৰক এইটো বেয়া কেন এটা অলপ সেই আছে তো মই এটা কাম কৰিলোঁ এটা কেন মই বেয়া কৰি ল'লোঁ ফেষ্টা কৰি আৰু আগৰ পিনে সেই দোস্ত চেং মাছ দেখা পাইছে নাই তহঁতে হে চেং মাছ কোনে কোনে দেখা পাইছ চেং মাছৰ দৰে দেহা তাত দেহাটো হ'ল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীত লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাতবা যায় মুতবা যায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেন নাই তাক একদিন কোবাম মই চিয়'ৰ আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনিটো ফুড ব্লগিং কৰে খাই খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে समझ रहे हो ना বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত না ভাই हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो দুইটাই ৰাতি আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে ওলাই কিনে কি হিজৰা বিচাৰি আছে ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজৰিয়া বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে এইটো কোনো গম নাপায় য'তে ত'তে কোনে বিক্ৰী যায় কাবাৰ তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে কাবাৰ তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেন নাই আৰু সি পেটিকোটটোৰ দাম 200 টকা সি লয় 25,000 বা 30,000 টকা যোনে দোকানখন দিয়ে দোকানৰ পইচা উঠাওতে তাতকৈ ডিম্পুক গোটেইকেইটা পেটিকোট দি পঠোৱাই ভাল বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক তাকো ফাটা পেটিকোট বস্তুটো বুজি পাইছেন নাই যোনখন দোকানত মাতে উদ্বোধনীৰ কাৰণে সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে সেইটো পইচা উঠাওতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ
ঠিক আছে খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে কেছটো কি আৰু ইহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি হা এই ডিম্পু আৰু ধ্ৰুৱই ৰাতি ইহঁতে হিজৰা বিচাৰি ফুৰাৰ কাৰণ মানে ৰান্ধনি টাইপ যে হিজৰা বিচাৰি ফুৰে যে ইহঁতে কাৰণটো কি ইহঁতৰ দুটা ল'ৰা আকৌ ইহঁতে হিজৰা বিচাৰি ফুৰি আছে ইয়ে কাহা কা বাত হে হা এটা চেং মাছ এটা দৰিকণা মাছ और रोज यहाँ पे मतलब ऑन एवरेज देखा जाएगा तो हम अराउंड 20,000 केसेस का डिस्पैच करते हैं 20,000 केसेस का और उतना ही हमारा प्रोडक्शन होता है डेली बेसिस पे और ये इतने सारे जो ब्रांड्स देख रहे हैं ये 4 को पैकर्स के साथ हमारा टाई अप है जिनके लिए हम बनाते हैं सो आप देख सकते हो कि हैनिकन का जो प्रीमियम ब्रांड है अल्ट्रा सीरीज में वी हैव दिस अल्ट्रा किंगफिशर अल्ट्रा इसका हम पूरा एक्सक्यू बनाता है कैन भी बनाता है 330 ml भी बनाते हैं और 650 ml भी बनाते हैं ओके या सिमिलरली अल्ट्रा मैक्स अगर आप देखोगे तीनों वेरिएंट है या ये अल्ट्रा मैक्स ये तो अल्ट्रा मैक्स ये तीनों हम बना रहे हैं और ये इनका किंगफिशर स्ट्रॉन्ग बियर है कैन उसमें बना रहे हैं और किंगफिशर सीरीज में ही हम ये किंगफिशर लैगर भी बनाते हैं अच्छा तो है ना तो किंगफिशर का जितना है आप सब पूरा हैनिकन का पूरा जो इनका जो भी रनिंग ब्रांड और प्रीमियम ब्रांड है वो हम सब बना रहे हैं ओके तो ये उनके प्रीमियम सेगमेंट ब्रांड्स हैं ओके तो किंगफिशर को छोड़ के गॉडफादर किसका है गॉडफादर ये दीवान ब्रूडीज का है इनका भी हम 2 ब्रांड्स बना रहे हैं एक लेजेंडरी और एक गॉडफादर इंटरनेशनल सुपर स्ट्रॉन्ग इसका भी हमारा ये दोनों वेरिएंट है कैन में भी है बॉटल में भी है और एक गोल्ड फ्लो और ये गोल्ड फ्लो हमारा अपना खुद का ब्रांड है ये बॉर्न एंड ब्रॉट अप इन अरुणाचल खुद नामसाई के ना नेचुरल उससे स्प्रिंग वाटर से बना हुआ है ये और नेचुरल इन्वायरमेंट कंडीशन को देखते हुए इधर का हवा और पानी है उससे बियर बना हुआ है यू कैन सी दिस इज प्रोड्यूस इन द अरुणाचल प्रदेश लैंड ऑफ राइजिंग सन এতিয়া এখেতসকল হৈছে টেষ্টাৰ এখেতসকলৰ চাকৰি এইটো টেষ্ট কৰিব লাগে বিয়াতটো কেনেকুৱা হয় চাকৰি মানে পইচা পাই এখেতসকলৰ এইটোৰ কাৰণে এতিয়া বলক ঘূৰাই যাব আপোনাৰ পেকেজিং চিষ্টেম দেখি এনেকুৱা ডাঙৰ ডাঙৰ কেনবিলাক আহে ইয়াত মানে কেন আৰু বটল নবনাই সব বস্তু এনেকৈ আহে বাহিৰৰ পৰা আৰু ইয়াত জাষ্ট বিয়াৰটো বনাই আৰু বিয়াৰটো বনাই পিনে ইয়াত ভৰাই পিনে দি দিয়ে তো লাখ লাখ এনেকৈ কেনৰ পাহাৰ হৈ আছে যেন এটা বিল্ডিঙৰ মেন 4-5 তলা বিল্ডিঙৰ মেন ডাঙৰ ডাঙৰ এইবিলাক কেনত ভৰাব আছে यहाँ पे देखो सब फुली ऑटोमेटिक मशीन्स है यहाँ पे डीपैलेटाइजर बोलते हैं इसको यहाँ पे कैन जो आपने देखा इसको कैसे डीपैलेटाइज करते हैं तो एक एक कैन निकलता है कन्वेयर पे और वहाँ से ये फिलिंग को जाता है মানে চাওক ভালকে বুজক চাওক ইয়াত থাককে আছে না কেনবিলাক তো এটা থাক এই মেচিনটো লৈ আহিব আৰু ইয়াৰ বেলটোত দি দিব আৰু সেই থাকটো আহি এনেকৈ সৰু সৰু হৈ এটা লাইন হৈ যাব আৰু যিখিনি বেয়া কেন অটোমেটিকলি মেচিনে পেলাই দিয়ে ইয়াত ধৰক এইটো বেয়া কেন এটা অলপ হৈ আছে তো মই এটা কাম কৰিলোঁ এটা কেন মই বেয়া কৰি ল'লোঁ ফেষ্টা কৰি আৰু আগৰ পিনে এই লাইনত দি দিম চাব আৰু সেইটো মেচিনে লগালগ পেলাই দিব তো ইয়াত মই ধৰক ইয়াত দি দিলে আৰু ধুনীয়াকৈ এইটো বেয়া কেন আহি আছে তো কি পেলাই দিব চাব সেইটো টাচকৈ মাৰি দিব এইটো ইয়াত টাচকৈ মাৰি দিব এই চাওক পেলাই দিলে কেমেৰাত ধৰা নপৰি ভিতৰত পেলাই আৰু এতিয়া নেক্সট প্ৰচেছ এই বটলকেইটা ধুব লাগিব ধুব এনেকৈ চব পানীৰে গৰম পানীৰে পুৰা পানীৰে ধুই দিছে ভিতৰত অটোমেটিকলি প্ৰতি ঘণ্টাত হাজাৰ কেন এনেকৈ ধুই দিয়া হয় আৰু তাৰপিছত ইয়াৰ এটা প্ৰেছাৰাইজ ছিষ্টেম এটা দি দিয়া হয় যাতে ফাৰ্ষ্টকৈ এটা সেই আহে ভাপ এটা আহে ন তো আৰু এইবিলাক বহুত প্ৰচেছ আছে আৰু এই ওপৰেদি কিবা কিবি হৈ আছে কিমান দেখাব নিজে পাগলা হৈ গৈছোঁ বা কচম এইবিলাক ডিস্কভাৰী টিভিত দেখিছিলোঁ আগতে আৰু এনেকৈ বিয়াৰবিলাক এতিয়া ফিল আপ হৈ আগৰ পিনে গৈ আছে তাত থাকত মাৰা হ'ব ইয়াত এইবিলাক বিয়াৰ পূৰা ফিল আপ হৈ গৈ আছে এতিয়া এইখিনি বিয়াৰ কোনো প্ৰেছাৰাইজ বিয়াৰ নহয় ইয়াত প্ৰেছাৰ কৰিব লাগিব যাতে বহুত দিনলৈকে ই মানে প্ৰায় 6 মাহলৈকে থাকে তো এইখিনি যি মেচিন আছে এই মেচিনখিনিত গোটেই বিয়াৰখিনি প্ৰেছাৰাইজ কৰা হ'ব ये जो अनपास्चराइज बियर होता है इसको पास्चराइज करते हैं इधर पास्चराइज करने के बाद बियर का लाइफ बढ़ जाता है तो ऑलमोस्ट 1 ईयर लाइफ हो जाता है इसका तो एक सर्टेन टेम्परेचर के ऊपर हम इसको पास्चराइज करते हैं And now this beer is ready to drink. কিন্তু again এটা ডিসক্লেমাৰ এলকহল ইজ ডেঞ্জাৰাছ টু হেল্থ আৰু এতিয়া আহিব পেকেজিঙৰ সময় চাওক কেনেকৈ পেকেজিং কৰে এইবিলাক বাক্সা কাভাৰ বনালে ইয়াত এনেকুৱা 22,000 কেছ পাৰ ঘণ্টাত এতিয়া
বটলৰ কাৰণে এইফালে বনোৱা হয় কিন্তু বৰ্তমান বটল প্ৰচেছটো বন্ধ হৈ আছে তো মই কেনে দেখালো আপোনালোকক আৰু এইফালে হৈছে ষ্টক ৰুম হাজাৰ হাজাৰ কি কম আৰু দিছ ইজ হেভেন ফৰ বহুত মানুহ সেইফালে ফেক্টৰীৰ পৰা বিয়াৰটো ওলাই আহি আছে আৰু ইয়াত পেকেজিং হৈ আছে তো যিমান বিয়াৰ প্ৰডিউচ হ'ল সব বিয়াৰ এনেকৈ ৰখা হয় আৰু ঠাই ঠাইয়ে পঠুৱাই দিয়া হয় ক'ৰবাত ধৰক ত্ৰিপুৰা যায় মেঘালয় যায় অসম যায় সব এইবিলাক বিয়াৰ এতিয়া যোনে যোনে ইয়ালৈকে ভিডিঅ'টো চালে এটা কমেণ্ট কৰকচোন এটা কুৱেশ্যন সোধোঁ যে প্ৰতি কেছত কিমানটা বিয়াত থাকে আৰু প্ৰতিদিনে যদি 22,000 কেছ প্ৰডিউচ কৰিব লগা হয় কিমানটা বিয়াৰ প্ৰডিউচ কৰে এইটো ফেক্টৰীয়ে প্ৰতিদিনে তো এনেকৈ বনোৱা হয় বিয়াৰ চাওক মই পুনৰ কৈছোঁ এইটো এটা এডুকেশ্যনেল পাৰপজৰ ভিডিঅ' মই স্কটলেণ্ডত গৈ উইস্কিৰ ওপৰতো ভিডিঅ' বনাইছোঁ মই ৱাইনৰ ওপৰতো ভিডিঅ' বনাইছোঁ আৰু আমাৰ অৰুণাচলত জাষ্ট নামচাইত ইমান ডাঙৰ এটা বিয়াৰৰ ফেক্টৰী আছে মই গমেই পোৱা নাছিলোঁ তো দেখাব চেষ্টা কৰিলোঁ